ভঙাগড়ৰ ঘৰত নাটক ৰচা ৰিতম সিঙৰ মাত ধৰিছে লখিমপুৰ থানা। বিধায়ক মানৱ ডেকা আৰু বিধায়কৰ পত্নী ৰাজশ্ৰী শইকীয়া ডেকাই পৃথকে দাখিল কৰা এজাহাৰত হাহাকাৰ লাগিছে কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙৰ। কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীয়ে সন্নিবিষ্ট কৰিছে কেইবাটাও ধাৰা। তথ্য প্ৰযুক্তি আইন, ভাৰতীয় ন্যায় সংহিতাৰ ৩৫৬(২) ধাৰাৰ লগতে ১৯৮৯ চনৰ অনুসূচিত জাতি আৰু জনজাতি আইনৰ ধাৰা সন্নিবিষ্ট কৰি ৰিতম সিঙক ৰঙাঘৰৰ বাট দেখুৱাই দিয়াৰ চেষ্টা লখিমপুৰ আৰক্ষী। IT এক্ট আৰু BNSৰ ধাৰাত জামিন পালেও ১৯৮৯ চনৰ SC/ST এক্টে বিপদত পেলোৱাৰ আশংকা খুদ ৰিতম সিঙৰ অধিবক্তাৰ। BNS এক্ট তাততো আমি ভাবোঁ তেনেকুৱা ধৰণৰ কোনো বিশেষ হেৰি নাই, কিন্তু যিটো SC/ST এক্ট 1989 লগাইছে তাত কিছু কঠোৰতা আছে। আমি সেইটো এজাহাৰ বা FIR যিখিনি আছে সেইখিনি খুঁটিনাটি চাই আমি আজি বেল পিটিশ্যন তেওঁ মুভ কৰিম। বাকী আদালতে চাব, আদালতে জানিব। আদালতৰ ওপৰত নিয়ম অনুসাৰে ইতিমধ্যে ১৯৮৯ চনৰ অনুসূচিত জাতি আৰু জনজাতি আইনৰ ধাৰা সন্নিবিষ্ট হোৱা গোচৰৰ তদন্ত আৰম্ভ কৰিছে উপ আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াই। আপোনাৰ সাব ইন্সপেক্টৰ ৰেংকৰ মানুহে ইনভেষ্টিগেশ্যন কৰিব নোৱাৰে, সেইটো DSP ৰেংকত ইনভেষ্টিগেশ্যন কৰিব পাৰে। চ' আমি দেখা পাইছোঁ যে FIRখন DSP আমাৰ কোনোবা এজন DSP ৰেংকৰ মানুহে SDPO ইনভেষ্টিগেশ্যন কৰিছে বুলি আমি জানিব পাৰিছোঁ। যিয়ে নহওক আমি আজি আদালতত তেওঁৰ হৈ যেতিয়া আমাক তেওঁ প্ৰডিউচ কৰিব, ২৪ ঘণ্টাতকৈ তেওঁকতো বেছি ৰাখিব নোৱাৰে। গতিকে ২৪ ঘণ্টাৰ ভিতৰত মই ভাবোঁ ইনভেষ্টিগেশ্যন অথৰিটিয়ে কোৰ্টত হাজিৰ কৰাব। তেওঁক কোৰ্টত যেতিয়া হাজিৰ কৰাব আমি আইনৰ দৃষ্টিৰে বা আইনৰ যি সুৰুঙাৰে আমি তেওঁক বেল পিটিশ্যন জনাম। বাকীটো আপ টু কোৰ্টে কি সিদ্ধান্ত লয় সেইটো কোৰ্টে জানিব। লখিমপুৰ জিলা কংগ্ৰেছৰ লগতে ১৫ গৰাকী অধিবক্তাই ৰিতম সিঙৰ জামিনৰ বাবে চেষ্টা চলাই থাকোঁতেই লখিমপুৰ থানাত জবানবন্দী দিলে মানৱ ডেকাৰ পত্নী ৰাজশ্ৰী শইকীয়া ডেকাই। ৰিতম সিঙৰ ফেচবুক পোষ্টে দিয়া মানসিক আঘাতৰ কথা আৰক্ষীক জনালে বিধায়ক পত্নী। ৰিতম সিঙৰ ফেচবুক পোষ্টে সন্মানত আঘাত কৰাৰ ব্যাখ্যা আৰক্ষীৰ সন্মুখত দাঙি ধৰিলে ৰাজশ্ৰী শইকীয়া ডেকাই। বিপৰীতে ফেচবুকত বিতৰ্কিত পোষ্ট দি গ্ৰেপ্তাৰ হোৱা ৰিতম সিঙক কংগ্ৰেছৰ কণ্ঠ আখ্যা দিলে সাংসদ প্ৰদ্যুৎ বৰদলৈ। ৰিতম সিং আমাৰ কংগ্ৰেছ দলৰ উঠি অহা নতুন প্ৰজন্মৰ এক যুৱ শক্তিশালী প্ৰতিবাদী কণ্ঠ। তেওঁক ইয়াৰ আগতেও পুলিচে এৰেষ্ট কৰি পেলাই জেললৈ পঠিয়াইছিলে। আৰু ৰিতম এনেকুৱা কংগ্ৰেছৰ সংগ্ৰামী এটা সত্তা, তেওঁতো এইবিলাক ভয়ে নকৰে জেল যাবলৈ। আৰু তেওঁ যিটো BJP দলৰ যিটো অপশাসন, তেওঁলোকৰ যিবিলাক দুৰ্নীতি, সেই বিষয়ে তেওঁ কোনো ধৰণৰ আপোচ নকৰাকৈ মাত মাতি আহিছে। ছ'চিয়েল মিডিয়াত এটা পোষ্ট দি ৩টা কঠোৰ ধাৰাত ৰুজু কৰা 2টা গোচৰে বিপদত পেলাইছে কংগ্ৰেছ নেতা ৰিতম সিঙক। লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।